প্ৰথম কথা এইখন শিৱসাগৰ হয়, এইখন ঐতিহাসিক শিৱসাগৰ। বছৰ বছৰ ধৰি ইয়াত হিন্দু মুছলমান সকলোৰে খুব শান্তি সম্প্ৰীতিৰে ইয়াত বসবাস কৰি আছে। আৰু এই শান্তি সম্প্ৰীতিৰে বসবাস কৰা শিৱসাগৰত পুনৰ আচলতে এছাম দুষ্কৃতিকাৰী, যাক আমি মিয়া বুলি অভিহিত কৰিছোঁ, তেওঁলোকে আচলতে শান্তি সম্প্ৰীতিৰ এনাজৰী থান বান লগোৱাৰ আচলতে ষড়যন্ত্ৰ কৰিছে। এয়া কেৱল মাটি লোৱা নহয়, এয়া ঐতিহাসিক শিৱসাগৰক মিয়ালেণ্ড বনোৱাৰ এক ব্লু প্ৰিণ্ট। আৰু এই মিয়াৰ ব্লু প্ৰিণ্টক শিৱসাগৰবাসীৰ লগতে জাতীয় সংগ্ৰামী সেনাই কোনো কাৰণতে সহ্য নকৰে, সফল হ'বলৈ নিদিওঁ, এই কথা স্পষ্ট কৰি দিছোঁ। আজি আমি শিৱসাগৰৰ কুৱামৰা সত্ৰ, য'ত অবৈধ মিয়াই আচলতে মাটি ক্ৰয় কৰিছে, তাত জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগতে শিৱসাগৰ জিলা সমিতিৰ এটা সজাতি দলে ইয়াত আমি চৰজমিন তদন্ত কৰিবলৈ আহিছোঁ। আৰু চৰজমিন তদন্ত কৰিবলৈ আহি আমি এটা কথা দেখি খুব আচৰিত অনুভৱ কৰিছোঁ। যি ঠাইত মিয়াই মাটি লৈছে, সেই ঠাইৰ কাষতে আমাৰ খিলঞ্জীয়া, গোসাঁই, মহন্ত, আমাৰ কলিতা আজি মানুহৰ আচলতে মাটি আছে। গতিকে এনেকুৱা এটা ঠাইত কিহৰ কাৰণে, কাৰ চৰ্ত ছায়াত আচলতে এই মিয়াই মাটি ল'বলৈ আচলতে সাহস কৰিলে, তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ প্ৰশ্ন আছে, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অবৈধ লোকক কোনো কাৰণতে যাতে মাটি বিক্ৰী নকৰে, অবৈধ লোকক অসমৰ পৰা যাতে বিতৰণ কৰে তাৰ ব্যৱস্থা কৰি আছে, তেনেকুৱা এটা সময়ত মিয়াই ঐতিহাসিক শিৱসাগৰত মাটি ক্ৰয় কৰি মাটিৰ কাগজ পত্ৰ কি কাৰণে কৰিবলৈ সুবিধা পালে? কোনোবাখিনিত চক্ৰ বিষয়াৰ লগতে মণ্ডলৰ আচলতে আশীৰ্বাদ আছে নেকি, আমাৰ প্ৰশ্ন আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ হস্তক্ষেপ বিচাৰিছোঁ। আপোনাক কোনোবাখিনিত শিৱসাগৰ চাৰ্কুল অফিচ লগতে শিৱসাগৰৰ একাংশ মণ্ডলে আপোনাক আচলতে বুঢ়া আঙুলি দেখুৱাইছে নেকি, আমাৰ প্ৰশ্ন।